যোৱাকালি ফেচবুকটো খুচৰি থাকোঁতে পোষ্ট এটা পালোঁ আৰু সেই পোষ্টটোত কি বুলি লিখিছে মই পঢ়ি শুনাই দিছোঁ। অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে বিজেপি নেতাকৰ্মী আৰু বিজেপিক ভোট দিয়াসকলক ঘৰৰ পৰা আৰক্ষী লগাই চোঁচৰাই আনিম, হুংকাৰ দিলে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। তোৰতো নাম শুনিয়ে লাগিছে তই এটা খাটাং বাংলাদেশী, মানে একদম পিয়ৰ বাংলাদেশী। আৰু চুটমাৰানি গেদা, তই যিবিলাক সপোন দেখিছ ন, এইবিলাক সপোন তোৰ কেতিয়াও নফলিয়াই, বুজিলি? আৰু কি কৈছ তই, বিজেপিক জেলত ভৰাবি আৰক্ষী লগাই। বাহ, সিমানটো তোৰ অকাত নাই, বুজিলি? আৰু এটা কি কৈছ, বিজেপিক ভোট দিয়াসকলক আৰক্ষী লগাই ঘৰৰ পৰা চোঁচৰাই নিবি। আবে চুটমাৰানি গেদা, তোৰ যদি ইমানেই দম আছে আমাৰ এই গাঁওখনলৈ এবাৰ আহি চাবি। মই কৈছোঁ নহয়, তোক লেংটা কৰি টিলিঙাক বজুৱাই বজুৱাই ইয়াৰ পৰা ঘূৰাই পঠিয়াই দিম। এনেওতো জাঙিয়া নিপিন্ধই লুঙিৰ তলত, মাৰাণী কেলা। দম আছে লগ কৰিবি কেলা। আৰু শুন, তোৰ এইবিলাক শাসন, তোৰ এইবিলাক দম, তোৰ সেই বাপেৰৰ দেশখন আছে নহয় বাংলাদেশ, তাত গৈ দেখাবি। এইখন অসম হয়, ইয়াত তোৰ ধমকি আৰু তোৰ দম নচলে, বুজিলি?